তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো গাইস কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। তো গাইস আপোনালোকে গমেই পাই আছে ভ্যালেন্টাইন্স ডে আহি আছে আৰু লগতে আপোনালোকৰ সৰস্বতী পূজাও আহিছে। তো তাৰ কাৰণে বহুতে মানে কি বাইক বিচাৰি আছে। তো তাৰ কাৰণে আজি মানে কিছুমান বাইকত এনেকুৱা অফাৰ থাকিব। তো এতিয়া আমি বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টোৰ মাজত আপোনাৰ মানে কি লোকেশ্যনটো ভিডিঅ'ৰ মাজতে থাকিব আৰু আপোনালোকে গমেই পাই কি চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে ডিছকাউণ্ট পাই যাব। এতিয়া বেছি দেৰি নকৰোঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইস চাওক আপোনালোকে নতুন কালেকশ্যন আহি গৈছে, এইবিলাক চাওক বুলেট আহি গৈছে, এইফালে FZ আৰু এইফালে NS পালচাৰ 280 বহুত ধৰণৰ ষ্টক আহিছে। এইবিলাক চাওক KTM R15 যি লাগে আপোনালোকক চব পাই যাব, অল এভৰিথিং নতুন ষ্টক বহুত আহি গৈছে। তো বেছি কেনেকুৱা আৰম্ভ কৰি দিওঁ। তো দাদা এইখন এতিয়া কৈ দিয়ক অলপ ডিটেইলছটো। R15 V3 2019 ডিসেম্বৰৰ গাড়ী হয়, ABS আছে গাড়ীখন। ৰানিং হৈছে এইখন 32-33 মান চলিছে গাড়ীখন। এইখন কিমান মানত দিব লাষ্ট? এইখন আমি দিম অনলি 90,000 90,000। হয়। তো গাইস আপোনালোকে দেখি আছে R15 V3 ন, ABS মডেল মডেল ন, ABS মডেলটো আপোনালোকে পাই আছে অনলি 90,000 টকা। এইটো দাম কিমান দিব লাগিব? 40 পৰা 45 দিলে হ'ল। তো 40 বা 45,000 টকা দিও আপোনালোকে লৈ যাওক R15 V3 ABS মডেল। তো নেক্সট আমি চাও এইখন কি আছিল দাদা? R15 V3 খন BS6 আছে 2021 গাড়ী হয়। ইকোনমি দিম অনলি 1,20,000 1,20,000 1,20,000 টকাত পাই আছে আপোনালোকে। এইখন চাওক, এইখনৰ সেম দাম দিব লাগিব না? এখন আপোনাৰ 55 মান দিব লাগিব। 55,000 টকা আপোনালোকে এইখন লৈ যাওক আৰু সিভিল ভাল হলে অলপ কমাই দিলে হ'ব থাকে। কিমান দিলে হৈ যাব? আৰু এটা কথা কৈ দিও, আজি মোৰ সাবস্ক্ৰাইবাৰ হলে কিবা অফাৰ হ'ব না নাই? আমি চাই দিম, নিশ্চয় কিবা চাই দিম। চাই দিব চাওক আপোনালোকে এইটো মানে কৈছো, জলদি জলদি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু জলদি ডিলাৰৰ আহি যাওক, কিবা না কিবা অফাৰ পাই যাব। তো এইখন আপোনালোকে দেখাই দিও একবাৰ, গুড কণ্ডিশ্যন কি ধুনীয়া কণ্ডিশ্যন হৈছে, চাই লওক আপোনালোকে গাড়ীখন। তো নেক্সট আহিছো আমি এইখন RS 200 ন, ইখন আমি আগৰ ভিডিঅ'টো এবাৰ দেখাইছিলো। 2019 গাড়ী হয়, ABS RS 200। ইখন ৰানিং অনলি 23,000। বডি এটা স্ক্ৰেচ নাপায় আপোনালোকে। এখন আমি দিম অনলি 95,000। যদি শ্বৰুম আহে আমি নিশ্চয় কিবা এটা চাই দিম আৰু। তো ভাবো আপোনালোকে এইখন পাই আছে অনলি 95,000। এইখনতো চাগে হেলমেট পাই যাব, পেট্ৰল ফ্ৰী দিব না 500 টকা। আপোনালোকে চাওক, এইখন আপোনালোকে 500 টকা পেট্ৰলো ফ্ৰী পাব, হেলমেট পাব আৰু আপোনালোকে অনলি পাই আছে 95,000। এইখন নতুন কিনিবলৈ কিমান মান পৰে? এতিয়া আপোনাৰ 2 লাখৰ ওপৰত গৈছে দাম। তো ভাবক 50% অফাৰে দি আছে ন ইয়াতে। হয়। তো মটনেশ্যন আপোনালোকে পাই আছে RS 200 অনলি 95,000, 50% অফাৰ। তো নেক্সট আহিছো আমি KTM Duke, এইখন BS4 চাগে ন? BS4 2018 মডেল হয়। ইখন ৰানিং হৈছে আপোনাৰ 33,000। প্ৰাইচটো আমি ৰাখিছো অনলি 90,000। অনলি কিমান? 90,000। অনলি 90,000 টকাত পাই আছে আপোনালোকে KTM Duke 200 চাগে ন এইখন? হয়। তো 200 চাওক আপোনালোকে, চাই লওক গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক, কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে। টায়াৰ চাই লওক আপোনালোকে, আগৰ টায়াৰটো চাই লওক। এইখন পাইছে আপোনাৰ 90,000 টকা। এইখনৰ দাম কিমান দিলো? 40 45 40 তেনেকুৱা। 40-45,000 টকা দিও আপোনালোকে এইখন লৈ যাওক। হোৱাইট কালাৰ বহুতে কৈ আছিল, মানে কমেন্ট কৰিছিল। তো এইখন বৰ্তমান ষ্টক আছে। তো 26 জানুৱাৰীলৈ এইখন ষ্টক থাকিব, তাৰপিছত থাকে নাথাকে এইটো গম নাপাও। তো এইখন নেক্সট অৰেঞ্জ কালাৰ, এইখন কি মডেলটো? 200 BS4 হয়। ইখন ৰানিং হৈছে আপোনাৰ অনলি 27,000। প্ৰাইচটো ৰাখিছো অনলি 95,000। অনলি 95,000। এইখনৰ সেম চাওক আপোনালোকে KTM আপোনালোকে পাই আছে অনলি 95,000। তো এইখন নতুন কিনিলে কিমান পৰে? এতিয়া 2 লাখৰ ওপৰত। 2 লাখৰ ওপৰতে পৰে। এইখন 120 না 200? 200। তো এইখনৰ 200 আপোনালোকৰ গাড়ীখন অলপ দেখাই দিও, চাই লওক। পিছৰ পৰা দেখাই দি আছো, আগৰ পৰা দেখাই দি আছো। পিছত টায়াৰটো ব্ৰেণ্ড নিউ লাগি আছে। তো পিছৰ টায়াৰটো ব্ৰেণ্ড নিউ আছে। তো নেক্সট আহিছো আমি RC 200 হয়, BS4 আছে গাড়ীখন, ABS মডেল 2019 গাড়ী হয়। ইখন আমি দিম অনলি 1,25,000। কিমান মান চলিছে গাড়ীখন? ইখন 27 মান চলিছে। তো 27,000 চলিছে আপোনালোকে চাওক। RC 200 ন? হয়। তো RC 200 ABS BS6 না 4? BS4। তো BS4 ৰ চাওক RC 200 গাড়ীখন আপোনালোকে চাই লওক, কিমান দামটো কিমান কৈছিল এইখনৰ? 1,25,000। 1,25,000 টকাত পাইছে আপোনালোকে। চাওক গাড়ী টায়াৰ গিটো হৈ যোৱা কি ধুনীয়া গুড কণ্ডিশ্যন আছে। নাম্বাৰ প্লেটটো দেখাই দিও, আপোনালোকে চাই ল'ব পাৰিব চেক কৰি। এইখন চাই লওক। তো নেক্সট আহিছো এইখন চাওক, কি ধুনীয়া গুড কণ্ডিশ্যন আছে, 6 চিগাৰ হৈ আছে। বহুতে নতুন ষ্টক আহিছে চাগে ন? হয়, বহুতে RC 200 ডিমান্ড কৰে, কিন্তু তেওঁলোকৰ বাজেট থাকে অনলি 1 লাখ টকা। আৰু আমি এখন আজি আমি দিম 1 লাখ টকাৰ ভিতৰত। 2016 লাষ্টৰ হয় RC 200। ইখন ৰানিং হৈছে অনলি 21,000। টায়াৰ গ্ৰিপে যোৱা নাই, কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ীত। চাই লওক আপোনালোকে, টায়াৰ চাই লওক, টায়াৰৰ গ্ৰিপে গৈ জানে, এইবিলাক চাওক নোমবিলাক লাগি আছে। কোম্পানী ভিতৰত টায়াৰ লাগি আছে গাড়ীত। অনলি 21,000 ৰানিং RC 200। ইখন আমি দিম অনলি 95,000। অনলি 95,000 টকাত। বহুত ডাউন পেমেন্ট নহয়, গাড়ীৰ দাম 95,000। চাওক ডাউন পেমেন্ট নালাগে আপোনালোকক, অনলি 95,000। ডাউন পেমেন্ট কিমান দিব লাগিব? 40-45। 40-45,000 টকা দিয়ক আপোনালোকে, এইখন RC লৈ যাওক। নিজৰ পছন্দ লাগি আছে RC। চাওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈ আছে। আপোনালোকে গাড়ীখন একবাৰ ধুনীয়া কৰি দেখাই দিও। এইখন জলদি জলদি স্ক্ৰীনশ্বট মাৰক আৰু দাদা তাৰে লৈ আহক। দাদা হেৰি ইয়াতে আহিলে অলপ চলপ কিবা কমাই দিব নে? আৰু এইখন ইটো প্ৰাইচত নাপায় আপোনালোকে, মানে ইমান ভাল কণ্ডিশ্যনৰ গাড়ী, এটা স্ক্ৰেচ নাপায়। তো আহিলে অলপ আহিলে হ'ল ন? এইখন কি চলা কিমান মান ক'লে? 21,000।
21,000 চাওক 21,000 গাড়ী চলি এইখন চাওক অলপ কত এটা স্কেচ নাই ধুনীয়া গুড পজিশন হৈছে তো নেক্সট আহিছো আমি এইখন কি আছিল পালসার 180F হয় 2021 গাড়ী এখন আমি দিম অনলি 72,000 চাওক 72,000 টকাত পাই আছে আপোনালোকে এইখন 180F এইখন চালো গাড়ীখন আপোনালোক ধুনীয়া কৰি গুড কন্ডিশন আছে দেখাই দিছো আপোনালোকক এইখন কিমান মান চলিছে দাদা এখন 23,000 রানি 23,000 তো চাওক 23,000 চলিছে মাত্ৰ চাওক গাড়ীখন ধুনীয়া হৈছে হেল্ল এইখন চাই লওক তো এইখন দামটো কিমান ক'লে 72,000 72,000 72,000 টকাত পাইছে আপোনালোকে এইখন বেছি দেৰি কৰিব নালাগে BS6 ৰ 180 চাই লওক নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক সাৰ্চ কৰি চাব লাগিব তো নেক্সট আহিছো আমি এইখন কি আছে গ্ল্যামার BS6 2020 মডেল হয় ইকোনমি প্রাইস দেখিছো অনলি 52,000 52,000 টকা হয় আপোনালোকে সব 52,000 টকা দিব আপোনালোক গ্ল্যামাৰ BS6 থাকে ন BS6 ৰ চালো বহুতে বিচাৰে BS6 বা BS4 আছে নে না আছে ষ্টক আছে না পাৰ্কিং আছে দেখাই দিম পাৰ্কিং বহুত গাড়ী আছে না দেখাই দিম আপোনালোক ইয়াতে যদি অলপ কম দেখি আছে ভাবিব পাৰে কি গাড়ী কম আছে নহয় গাইস ভিতৰত গাড়ী বহুত আছে পাৰ্কিংত তো এইখন কিমান ক'লে 52,000 20 বড় 25 ডাউন পেমেন্ট দিও গাড়ী লৈ যাও তো সব 20,000 টকা 25,000 টকা ডাউন পেমেন্ট এইখন লৈ যাও এইখনত হেলমেট ফ্রি দিব না ফ্রি হেলমেট ট্রান্সফার ফ্রি এক টাকা দিব ট্রান্সফার 26 জানুয়ারি অফার দিও না ভাবক 26 জানুয়ারির অফার ট্রান্সফার ফ্রি আপনারা এক টাকা খরচ করবে না লাগে সব দাদার হল বকর দিব না আও খালি পয়সা দিও আর গাড়ীখন লৈ যাও তাকো 25,000 টকা ডাউন পেমেন্ট গাড়ীখন লৈ যাও তো নেক্সট আইছো আমি এইখন পালসার 150 এখন ডাবল সিটার হয় BS6 গাড়ী ABS লাগি আছে 2021 গাড়ী হয় রানিং অনলি 23,000 মান চলিছে গাড়ী এখন আমি দিম অনলি 72,000 তো এইখন 30 মান দিলে হ'ব না 30 যাব 30 চাওক এইখনো 30,000 টকা দিও আপোনালোকে টায়ার চাইলক ধুনীয়া গুড কন্ডিশন হৈছে 72 ক'লে না এইখন 72,000 ABS মডেল পালসার 150 চাইলক ধুনীয়া গুড কন্ডিশন আছে অলপ লেতেৰা হৈ থাকিব পাৰে আপোনালোকে আৱাজ গুড কন্ডিশন আছে ওয়াশিংও কৰি দিব দাদাৰ ফালৰ পৰা ট্রান্সফারটো কৰি দিব 26 জানুৱাৰী অফাৰ আৰু কি লাগে ট্রান্সফারও ফ্রি আছে তো নেক্সট আমি এইখন কি আছে পালসার 2022 হয় পালসার 125 এখন রানিং আপনার 22 মান চলিছে গাড়ীখন এখন আমি দিম অনলি 68,000 68 এখন নতুন কিনিলে কিমান মান পৰে এখন আপনার এটা 1,22,000 মান পড়ি আছে 1,25,000 আৰু দাদা দি আছে 68 2022 ৰ মডেল তাকো 1.5 বছৰৰ হোৱা নাই গাড়ীখন তো 1.5 বছৰৰ হোৱা নাই গাড়ীখন একবাৰ চাই লওক আপোনালোকে চাওক 68 নতুন কিনিব গলে আপোনালোকে 1,25,000 টকা পৰে টায়ার চাওক কি ধুনীয়া গুড কন্ডিশন হৈ আছে কিবা যদি প্ৰবলেম থাকে দাদা ঠিক কৰি দিব ইয়াৰ পৰা তো ঠিক কৰি দিব চাওক কি ধুনীয়া দাদা কৰি দিলে ধুনীয়া কৰি তো নেক্সট আইছো আমি এখন পালসার এইখন কি আছিল দাদা 150 হয় 2019 গাড়ী হয় BS4 এখন আমি দিম অনলি 55,000 কিমান মান চলিছে দাদা এইখন আপোনাৰ 30 পৰা 40 মান চলিছে 30 পৰা 40 ন অন কৰি দেখাই দিম নেকি একবাৰ তোমাক দেখাই দিব পৰা তো চাও আপোনালোকে বহুতে ভাবে মিছা কৰি আছে বুলি কোনো ক্যামেরা অন কৰি দেখাই দিছো ৰব চাও এতে দেখাই আছে চাও 25,000 তো নেক্সট আমি আইছো স্কুটি দেখাও নেকি দাদা তো চাও বহুতে এন্টক বিচাৰে BS6 ৰ এন্টক আছে BS4 নাই চাগে আজি ন BS6 ৰ এন্টক হয় BS6 ৰ আছে ইয়েলো কালার বহুতে বিচাৰে এখন গুড কন্ডিশন আছে গাড়ীখন একবাৰ দেখাই দিও আপোনালোকক দূৰৰ পৰা চাও কি ধুনীয়া গুড কন্ডিশন আছে বহুতে এন্টক বিচাৰে তো এইখন কিমান চলিছে দাদা 2021 গাড়ী হয় রানিং অনলি 10,500 10,500 হয় তো চাও 10,500 চলিছে এখন মাত্ৰ এন্ট্ৰক এখন নতুন কিনিলে কিমান পৰে এতিয়া বৰ্তমান 125 মান আহি আছে এখন আমি দিম অনলি 65,000 ত পাইছে আপোনালোকে কত এটা স্কেচ না চাওক এন্টকখন কি ধুনীয়া গুড কন্ডিশন আছে আপোনালোকে ভাবিব পাৰে স্কেচ আছে কত এটা স্কেচ নাই চাওক 65,000 নতুন কিনিব গলে আপোনালোকে ইমান টকা খৰচ কৰতে আপোনালোকৰ মোটৰ নেশনত আহি যাওক চাওক নাম্বাৰ প্লেট দেখা দিও আপোনালোকে চেক কৰি ল'ব গাড়ীখন চাইলে কি ধুনীয়া কত এটা স্কেচ নাই এখন নাম্বাৰ কিমান দিব লাগে দাদা এখন আপোনাৰ 20-25 মান দিব লাগিব তো চাওক 20,000-25,000 টকা দি আপোনালোকে এন্টো BS6 লৈ যাওক যদি আপোনালোকৰ সিভিল ভাল 18,000 টকা 17,000 টকা লগত লৈ আহক গাড়ী লগত লৈ যাওক তো ভাবক ট্রান্সফারটো কৰি দিব আৰু ট্রান্সফারও ফ্রি 18,000 টকা মাত্ৰ 18,000 টকা যদি সিভিল ভাল আছে 18,000 টকা দিও এইখন লৈ যাওক তো নেক্সট BS6 2021 গাড়ী হয় রানিং অনলি 22,000 এখন আমি দিম অনলি 60,000 60,000 টকা হয় এখন হেৰি মডেলটো কিমান আছে Grazia BS6 2021 ৰ মডেল তো চাওক কিমান মান চলিছে দাদা এখন 22,000 মান চলিছে চাওক 22,000 চলিছে আপোনালোকে গাড়ীখন চাই লওক দূৰৰ পৰা ধুনীয়া কৰি দেখাই দিছো শোরুম কন্ডিশন হৈ আছে দাদা এটা কথা আপোনালোকৰ এইটো মোটৰ নেশনৰ পৰা কিবা ইঞ্জিনৰ ওয়াৰেন্টি দিনা নিদিয়ে 1 মান্থৰ ইঞ্জিন ওয়াৰেন্টি পাই যাব যদি ইঞ্জিনৰ কিবা হয় টোটাল ৰেসপন্সিবল আমি আপোনালোকক চাই দিম তো ভাবক 1 মাহৰ সব গাড়ী যিমান আছে সবতে দিব না ইঞ্জিন ওয়াৰেন্টি আছে তো সব গাড়ী যিমান আছে সবতে আপোনালোকে 1 মাহৰ ওয়াৰেন্টি পাই যাব ইঞ্জিন ওয়াৰেন্টি বাকি এনে বডি ওয়াৰেন্টিটো নিদিয়ে দেচোন কাৰো কোনো ৰিস্ক নাই
তো নেক্সট আহিছো আমি এইখন এন্টক BS6 এইখন এন্টক BS6 মাৰ্ভেল এডিশন 2020 লাষ্টৰ গাড়ীখন ইখন আমি সেম বাজেট দিম 65000 65000 চাও ইয়াতে বডি এটো কি কয় সেফগাৰ্ড লাগি আছে সেফগাৰ্ড লগাই আছে ধুনীয়া কৰি আপোনালোকে একো এটা কৰিব নালাগে গাড়ীখন লৈ যায় কেনে কি ধুনীয়া গুড কন্ডিশন হৈছে এইখন 65 ক'লে না 65 চাও গাড়ীখন চাই লও কিমান মান চলিছে গাড়ীখন ইখন 30 ধৰতে চলো চাও 30000 চলিছে ধৰক এইখনৰ এই সেম 20 25 দাম হয় তো 20 25000 টকা দাম দেও এইখন লৈ যাও তো নেক্সট আইছো আমি ইয়াম্মা এইখন ৰেস এটা হয় BS6 ৰ গাড়ী ইখন আপোনাৰ 2020 ৰ হয় ইখন অনলি 22000 ৰানিং গাড়ী হয় আমি দিম অনলি 58000 ত প্রাইস আপনারা 125 ইয়াম্মা চলো গাড়ীখন একবার দেখাই দিছো রেস এডার না রেস এডার চলো গাড়ীখন চলো আপনারা টায়ারটো দেখা দিছো টায়ারটো কি ধুনীয়া গুড কন্ডিশন হৈছে আপনারা বেশি দেরি করেও নালাগে জলদি জলদি গাড়ীখন দেখা দিছো আপনারা স্ক্রিনশট মারক আর জলদি জলদি মোটনেশন আহক তো নেক্সট আমি এখন কি আছিল দাদা 2020 ৰ গ্ৰাজিয়া BS6 ইখন আমি আগৰ ভিডিওটো একবার দেখাইছিলো আৰু তোমাৰ সাবস্ক্ৰাইবাৰ হয় গাড়ীখন অলৰেডি বুক হৈছে অনলি 55000 তোমাৰ সাবস্ক্ৰাইবাৰ হয় 55000 তোমাৰ সাবস্ক্ৰাইবাৰ হয় এনে হেৰি দামটো কিমান আছিল মোৰ সাবস্ক্ৰাইবাৰ কিমান অফার দিছে এতিয়া 57 আছিল আমি 55 ত দিছিলো তো ভাবো মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 2000 টকা দাৰে লগৰ অফার দিছে আৰু বুকিং কৰা আছে এইখন না বুকিং আছে তো এইখন বুকিং আছে কিন্তু পার্কিংত ভালেখিনি গাড়ী আছে পার্কিংত গাড়ী আছে আপোনালোকক দেখা দি আছো আৰু বেছি দেৰি নকৰো তো চাই লও এইখন বুকিং হৈ গৈছে মোৰ সাবস্ক্ৰাইবাৰ কাৰণে 58 পাই গৈছে তো আপোনালোকে জলদি জলদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু গাড়ী লৈ যাওক তেও বিচাৰে সুপাৰ স্প্লেন্ডাৰো বিচাৰে তো পালসাৰো বিচাৰে ডিও এখনো আছে ব্ল্যাক কালাৰৰ তো এই তিনখন আমি ধুনীয়া কৰি দেখাই দিও তো দাদা এইখন সুপাৰ স্প্লেন্ডাৰ 2021 ৰ হয় সুপাৰ স্প্লেন্ডাৰ ৰানিং অনলি 14000 আমি দেখাই দিব পাৰে আপুনি 14000 চাওক কিলোমিটাৰ দেখাই দিম থাকে না অনলি 14000 ৰানিং গাড়ী মাত্ৰ 14778 কিলোমিটাৰ চলিছে তো গাইস বেয়া নাপাব ইংলিশ অসমীয়া সব মিক্স হৈ আছে তো এইখন চাও এইখন কিমান মান দিব দাদা অনলি 52000 অনলি 52000 ইডি ট্রান্সফার ফ্রি আছে ট্রান্সফার কৰি কিনে 52 তো ভাবক ট্রান্সফার কৰিলে আপোনাৰ কম কম 4000 টকা খৰচা যায় না তো ভাবক হিকিনো আপোনারা খৰচা কৰিব নালাগে অনলি 52000 লৈ যাওক হেলমেট লৈ যাওক 500 টকা তেলো দি দিব কি আছে দাদা নাকি মোৰ সাবস্ক্ৰাইবাৰ বুলি দি দিব এখন আৰু 500 টকা তেলো দি দিব আও জলদি জলদি লৈ যাওক সুপার স্প্লেন্ডার তো নেক্সট আমি পালসার 150 এখন এখন 2019 ৰ BS4 ৰ গাড়ী এখন আমি দিব অনলি 57000 57000 তো আপোনালোকে চাওক পালসার 150 পাই আছে এখন কিমান মান চলিছে এখন 30 মানে চলা গাড়ী তো 30000 চলিছে আপোনালোকে গাড়ীখন একবাৰ দেখাই দিছো চাই লওক গুড কন্ডিশন বহুতে মানে পালসারও বিচাৰে দেখুন পালসার 220 স্টক আছে না দাদা আছে তো পালসার 220 স্টক আছে এখন কিমান কলে দামটো 58000 তো ভাবক জলদি জলদি আহক আৰু বেছি দেৰি কৰিব নালাগে মোটনেশন অনলি মোটনেশনত আহক বেলেগ ডিলাৰটো বাদ দিয়ক মোটনেশন আহক তো নেক্সট আমি চাইছো ডিও BS4 17 মডেল হয় এখন আমি দিব অনলি 35000 অনলি 35000 তো গাইস বহুতে মানে কমেন্ট কৰিছিল ডিও ব্ল্যাক কালার BS4 আছে নে নাই তো আজি আপোনালোক এইটো ভিডিওত দেখাই আছো BS4 ডিও বৰ্তমান মোটনেশনৰ স্টক আছে अवेलेबल তো জলদি জলদি 35000 ত ইন্সুরেন্স ফেল আছে ইন্সুরেন্স আমি আপডেট কৰাই ট্রান্সফার কৰে 35000 তো ভাবক ইন্সুরেন্স বনাই তাৰ পিছত গাড়ী ট্রান্সফার কৰি গুটেই হিন্দি কৰি মিলি কিনে আপোনালোক মাত্ৰ 35000 ত পাইছে BS4 ডিও এখন লুক আছে গাড়ীখন চাওক টায়াৰও ধুনীয়া গুড কন্ডিশন হৈছে আমি আহিছো ৰেড কালাৰ তো জিটু বহুতে বিচাৰে মানে ৰেস এডিশন 2020 ৰ গাড়ী হয় BS6 ৰ আছে গাড়ীখন BS6 এখন আমি দিম অনলি 60000 অনলি 60 হয় 60000 তো 60000 টকাত পাইছে আপোনালোকে BS6 ৰ এন্টক যিখন এটা ডিলাৰত কম কম চলিছে 1,20,000 টকা তো 20,000 টকাৰ গাড়ী আপোনালোকে পাইছে অনলি 60000 টকাত তো ভাবক 50% অফার কিলোমিটাৰ কিমান চলিছে দেখা দিম নেকি এবাৰ দেখাই দিও তো লাইভ প্ৰুফ দেখাইছো আপোনালোকক ৰব চাই লওক 25000 হয় তো সব 25000 চলিছে মাত্ৰ 25000 চলিছে এখন গাড়ী তো এখন লাস্ট কিমান দিব কক দাদা এখন 60 আহিব 60 লাস্ট না তো 60 ট্রান্সফার দিম কৰি দিম তো 60 ট্রান্সফার কৰি দিব তো নেক্সট আইছো আমি এখন পালসার কি পালসার আছিল না পালসার 150 হয় 2021 ৰ গাড়ী অকমান লেতেৰা হৈছে ওয়াশিং কৰি দিম বাৰু পালসার 150 2021 ৰ গাড়ী BS6 ৰ আছে গাড়ীখন ডাবল সিট ডাবল ডিস উইথ ABS এখন আমি সেম ৰেটত দিম 72000 চাওক আপোনালোকে পাই আছে পালসার 1 কি আছিল 50 BS6 2021 ৰ মডেল এখন দাম কিমান দিব লাগিব 35 মান দিব লাগিব তো 35000 টকা দিও আপোনালোকে এখন লৈ যাওক নেক্সট আমি আইছো গ্ল্যামার সুপার স্প্লেন্ডার সরি সুপার স্প্লেন্ডার 2018 ৰ ডিসেম্বৰৰ গাড়ী হয় গাড়ীখন চালো কি ধুনীয়া গুড কন্ডিশন হৈ আছে 48000 48 হয় তো চালো আপোনালোকে অনলি পাই আছে 48000 টকাত পাই আছে BS4 ৰ সুপাৰ স্প্লেন্ডাৰ পাবলৈকে টান এতিয়া হলো কালেকশন আছে আমাৰ দি দিম আমি তো সব বহুত ডিলাৰ মানে এখন পাব টানে আছে আজিকালি যিহেতু মানে আৰু নতুন নতুন মডেল আহিছে তো আপোনালোকে মোটনেশন এইখন अवेलेबल ষ্টক আছে যেটো বহুতে বিচাৰে মানে কিছুমানে বিচাৰে সুপাৰ স্প্লেন্ডাৰ
তো এইখন লৈ যাব পাৰিব এইখন কিমান চলিছে দাদা ইখন আপোনাৰ 30 মান চলিছে তো 30000 চলিছে মাত্ৰ 30000 চলিছে দাম কিমান লাগিব 20 25 তেনেকৈ তো 20 25000 টকাটো আপোনালোকে এইখন লৈ যাওক তো নেক্সট আমি আহিছো এইখন ডিও দেখাই দিও আমি ডিও BS6 নেকি BS6 2020 ৰ গাড়ী হয় ইখন আমি দিম অনলি 52000 ত 52000 টকাত পাইছে আপোনালোকে BS6 যিটো এটা বৰ্তমান ডিলাৰত কিমান চলি আছে দাদা এতিয়া আপোনাৰ 1 লাখৰ ওপৰত যায় তো 1 লাখৰ ওপৰত পাইছে আপোনালোকে চাওক গাড়ীখন অলপ লেতেৰা হৈছে দেখোন গাইছ পাৰ্কিং কৰিছে ৱাশিং মেচিন ধুনীয়া কৰি দিও গুড কন্ডিশন তো নেক্সট আমি আহিছো পালস এখন পালসাৰ না ইখন NS 200 হয় 200 ABS আছে BS4 হয় ABS চাই লওক আপোনালোকে চাই লওক ABS BS4 ন 2019 গাড়ী ইখন আমি দিম অনলি 85000 only 85000 2019 পালসাৰ NS 200 ABS মডেল NS 200 তো গাইস বহুতে মানে কমেন্ট কৰি আছিল কি পালসাৰ 200 আছে না হোয়াইট কালাৰ তো এইখন এটা বৰ্তমান ষ্টক अवेलेबल আছে তো চাই লওক অলপ লেতেৰা আছে ধুনীয়া কৰি ৱাশিং কৰি দিব কিমান ক'লে লাষ্ট দামটো 85000 পাই আছে চাওক নতুন কিনিলে কম 1.5 লাখৰ ওপৰত হয় শোৰুম আহিলে আমি কিবা এটা চাই দিম তো ইয়াতে আহি যাব কিবা তাৰ দাদা আৰু চাই দিব কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া দাদা চাই দিব তো এটা নেক্সট আমি আহিছো এইখন পালসাৰ 150 2019 ৰ হয় BS4 গাড়ী ইখন আমি দিম অনলি 58000 চাই লওক গাড়ীখন একবাৰ চাই লওক ধুনীয়া গুড কন্ডিশন হৈছে নাম্বাৰ প্লেটখন দেখাই দিছো আপোনালোকক মই চেক কৰি চাব পাৰিব তো নেক্সট আমি আহিছো পালসাৰ 220 2019 মডেল হয় ইখন আমি দিম অনলি 78000 ৰানিং হৈছে ইখন 27000 ৰানিং আৰু কিমান দিবলৈ ক'লে 78000 2019 চাই লওক গাড়ীখন চাই লওক অলপ লেতেৰা হৈছে গাইছ বেয়া নাপাব ৱাশিং কৰি দিও ধুনীয়া কৰি বহুতে ভিডিঅ'ত কৈ থাকে কি পালসাৰ 220 ষ্টক আছে নে নাই মটৰ নেচনত তো আজি চাওক আপোনালোকৰ লাইভ প্ৰুফ দেখাইছো পালসাৰ 220 ষ্টক अवेलेबल আছে আৰু যেহেতু বহুতৰ ফেভাৰিট গাড়ী এইখন পালসাৰ 220 তো এইখন আপোনালোকে বেছি দেৰি কৰা নাই জলদি 40000 টকা দাম লৈ যাওক নেকি লৈ যাওক 40 টকা 33 34 দিলে হ'ব তো ভাবক মই 40 কৈছো দাদা আৰু আপোনালোকৰ 10000 5000 টকা ডিসকাউন্ট দিছে 30000 টকা দিয়ক আৰু এইখন লৈ যাওক যদি সিভিল ভাল আছে তো নেক্সট আমি আহিছো এইখনো 220 ন 220 BS6 হয় BS6 ৰ এইখন না 2021 ৰ গাড়ী 2021 ৰ চাই লওক বেছি বছৰ হয় না 1.5 বছৰ মান থাকে ন হয় ইখন আমি দিম অনলি 92000 92000 টকাত পাইছে আপোনালোকে পালসাৰ 220 কি ধুনীয়া চিকচিকা আছে গাড়ীখন একবাৰ আপোনালোকক দূৰৰ পৰা দেখাই আছো আগৰ ডিস পিছৰ ডিস ন হয় ডাবল ডিস চাই লওক গাড়ীখন একবাৰ দেখাই দিছো আপোনাক পিছৰ পৰা দেখাই দিছো টায়াৰটো দেখাই দিছো চাই লওক কি ধুনীয়া গুড কন্ডিশন হৈছে তো এইখন কিমান ক'লে দাদা 92000 মাত্ৰ 52000 টকাত এইখন লৈ যাওক ডাউন পেমেন্ট 40 দিয়ক আৰু লৈ যাওক নেকি হয় তো নেক্সট আহিছো FZ ভাৰ্জন 2 হয় 2018 গাড়ী ইখন আমি দিম অনলি 50000 টকাত 50000 টকাত পাইছে আপোনালোকে FZ ভাৰ্জন 2 2018 গাড়ী 2018 গাড়ী কিমান মান চলিছে দাদা এইখন ইখন তোমাৰ 30 মান চলা গাড়ী 30 মান চলিছে ন এইখন কিমান চলিছিল পালসাৰ 220 খন ইখন তোমাৰ 27 তো 27000 চলিছে মাত্ৰ এইখন চাওক তো নেক্সট আমি আহিছো গ্লামাৰ BS6 ন গ্লামাৰ BS6 হয় 2021 গাড়ী ইখন আমি দিম অনলি 52000 52000 টকাত পাইছে আপোনালোকৰ গ্লামাৰ BS6 ৰ চাওক গাড়ীখন চাওক গাড়ী ষ্টক বহুত গাইছ মানে ভিডিও কৰিব টান হৈছে চাওক ফেকা দেখি চাওক গাড়ী কিমান ষ্টক আছে BS6 এইখন চাওক গাড়ীখন 21 গাড়ী হয় 2021 ৰ মডেল ইখন আমি অৰেঞ্জ কালাৰ 52000 অনলি 52000 টকাত মাত্ৰ 52000 পাইছে কি ধুনীয়া চিকচিকা হৈছে গাড়ীখন কিমান চলিছে দাদা ইখন তোমাৰ 25 30 মান চলা তো 25000 30000 চলিছে প্লাস তো আপোনালোকে প্লাস কৰক আৰু 25000 দাম পেমেন্ট এইখন লৈ যাওক নেকি হয় 25000 টকা দাম পেমেন্ট এইখন লৈ যাওক চাওক কি ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো গ্লামাৰ BS4 হয় আগৰ মডেলখন ন হয় তো ভাবক বহুতে মানে গ্লামাৰ আগৰ এখন বেছি বিচাৰে কাৰণ আগৰ এখন বহুত ভাল আছিল হেভি হৈছিল তো এইখন কিমান মান দিব দাদা 2018 গাড়ী হয় আমি এখন 48 ত দিম 48 তো চাওক 48000 টকাত পাইছে আপোনালোকে আগৰ টায়াৰ চাই লওক গাড়ীৰ কন্ডিশন চাই লওক একবাৰ আপোনালোকে পিছত টায়াৰটো একবাৰ দেখাই দিও চাই লওক কি ধুনীয়া হৈছে গ্ৰিপ চাওক টায়াৰৰ গ্ৰিপ চাই লওক এখন কিমান ক'লে 48 ন 48 কিমান চলিছে ইখন আপোনাৰ 30 মান চলা 30 চলিছে চাওক 30 চলিছে এইখন ভালে আৰু গাড়ীখন ধুনীয়া গুড কন্ডিশন হৈছে তো নেক্সট আমি আছো এন্ট্ৰক 125 4 হয় 2019 গাড়ী ইখন আমি দিম অনলি 45000 মাত্ৰ 45000 টকাত পাইছে আপোনালোকে ভাবক কিমান চলিছে ইখনে 30 মান মিনিমাম 30 এপ্ৰক্স 30 প্লাস 30 মান চলিছে তো ভাবক 30 প্লাস এইখন গাড়ী চাওক নতুন কিনিব গলে কমসে কম 1 লাখৰ ওপৰত দিব লাগে কাট কৰি আপোনালোকে ইয়াতে আহক কি ধুনীয়া গুড কন্ডিশন হৈছে চাই লওক গাড়ীখন তো নেক্সট আমি আইছো ডিও BS4 2019 মডেল হয় ইখন আমি দিম অনলি 45000 মাত্ৰ 45000 টকাত BS4 যেহেতু বহুতে বিচাৰে BS4 ৰ ডিও এখন তো গাড়ীখন চাই লওক কি ধুনীয়া হৈছে তো জনে মানে কমেন্ট কৰি আছিল ডিও লাগে তো ডিও আজি ষ্টক আছে লৈ যাওক মাত্ৰ কিমান ক'লে 48 45 তো ভাবক 45000 টকাত পাইছে আপোনালোকে তো নেক্সট আইছো আমি এখন কি এক্টিভা 125 হয় 2022 ৰ গাড়ী ইখন আমি দিম অনলি আপোনাৰ 62000
62,000 ন হয় তো চাওক আপোনালোকে 62,000 কিমান ৰানিং মান অনলি চলিছে 12,000 12,000 মাত্ৰ 12,755 কিলোমিটাৰ চলিছে গাড়ীখন চাই লওক কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে গাড়ীখন আপোনালোকে গাড়ী বহুত আছে গাইজ ঠেকা ঠেকি হৈ গৈছে মানে দেখাবৰ কাৰণে প্ৰব্লেম হৈ আছে আপোনালোকে কেনেকে দেখাও তো গাড়ীখন তাতে অলপ দেখাই দিছো একবাৰ চাই লওক এইখন গাড়ী দাম দৰ কিমান যাব 25 million তো 25 দিয়ক আৰু এইখন লৈ যাওক তো নেক্সট আমি আহিছো এইখন এন্টক মাৰ্ভেল এডিশন হয় 2022 ৰ গাড়ী এখন আমি দিম অনলি 65,000 তো 65,000 টকাৰ এইখন লৈ যাওক 2020 ৰ গাড়ী 2 বছৰ হ'ল মাত্ৰ কিমান চলিছে এখন আপোনাৰ 25 মান চলা 25 মান চলিছে ন হয় তো 25 মান চলিছে এইখন গাড়ী আপোনালোকে দেখি আছে তো এইখন জ্বলিলে স্ক্ৰীনশ্বট মাৰক আৰু যাক এণ্টক লাগে তাক লৈ যাওক এইখন